আমাৰ বিৰোধী পক্ষকেইটাৰ মাজত কাজিয়া লগাবলৈ আপোনালোকে একদম দপদপাই থাকে, ৰাতি টোপনি নাহে নহয়। বিজেপি আৰু এজেপিৰ ভিতৰত যে কাজিয়া লাগি আছে, UPPLক যে লাট দিলে, বড়ো দিলে নে নাই, সেই কথাটো এবাৰ নকয় কেলে? হিমন্ত বিশ্ব শৰ্মা মোৰ মেনেজাৰ নেকি? মই কেইটা চিটত সন্তুষ্ট হ'ম, তেওঁ মোৰ মেনেজাৰ নেকি? মই তেওঁক এপইণ্ট কৰি থৈছো নেকি? নে মোৰ PA তেওঁ, মোৰ ব্যক্তিগত সহায়ক নেকি? আমি আমাৰ দলে সিদ্ধান্ত ল'ম কেইটা চিট লাগে, দুটাতো সন্তুষ্ট হ'ব পাৰোঁ, এটা নহ'লেও সন্তুষ্ট হ'ব পাৰোঁ, আৰু 25টা নহ'লেও নামানিব পাৰোঁ। মই বোলো মই জেইলত গৈছোঁ 36 বাৰ, কিন্তু দেশৰ কাৰণে গৈছোঁ। আপোনাৰ নিচিনাকে মানুহ মাৰি আৰু পইচা তুলি যোৱা নাই। নিৰ্বাচন যিহেতু চমু চাপি আহিল, ইতিমধ্যে কংগ্ৰেছৰ লগত আপোনালোকৰ আসনৰ ভাগ বতৰা চূড়ান্ত নহ'ল। আপোনালোকে কাৰ্যনিৰ্বাহক সভাত ইতিমধ্যে সিদ্ধান্ত লোৱা বা আলোচনা হোৱা বুলি কৈছিল। কিমানখন আসন বিচাৰিছে? কিমানখন আসন বিচাৰিছোঁ সেইটোতো মই আপোনাক ক'ব নোৱাৰিম। সেইটো আমি আলোচনাৰ মজিয়াত কৰিম। আৰু আপোনালোকে যিমান কাজিয়া লগাবলৈ চালেও আমি বিৰোধী দলকেইটাই কাজিয়া নালাগো। এইবাৰ কাজিয়া লাগিম অকল বিজেপিৰ লগত, হিমন্তক ব্ৰহ্মপুত্ৰত দলিয়াই। কিন্তু মুখ্যমন্ত্ৰী এটা কথা একদম খাটাং থাকিব, আমাৰ ইতিমধ্যে বিৰোধী পক্ষৰ বুজাবুজি হৈ গ'ল, আমি এলায়েন্সত আহি গ'লো। এতিয়া চিট বিতৰণ কৰিবলৈ বাকী আছে। মই অকণমান বেছি কেইটামান চিট পাবৰ কাৰণে ময়ো কথা ক'ম, তেওঁলোকে চিট বেছিকৈ পাবৰ কাৰণে তেওঁলোকেও কথা ক'ব। এইটো চলি থাকিব। এইটোক লৈ আপোনালোকে আমাৰ লগত লাগি থাকিব নালাগে। বিজেপি আৰু এজেপিৰ ভিতৰত যে কাজিয়া চলি আছে, নিউজ এটা কৰকচোন। সেইটো হ'লে আপোনালোকে সাংবাদিকবিলাকে নিউজ নকৰে। আমাৰ বিৰোধী পক্ষকেইটাৰ মাজত কাজিয়া লগাবলৈ আপোনালোকে একদম দপদপাই থাকে, ৰাতি টোপনি নাহে নহয়। বিজেপি আৰু এজেপিৰ ভিতৰত যে কাজিয়া লাগি আছে, UPPLক যে লাট দিলে, বড়ো দিলে নে নাই, সেই কথাটো এবাৰ নকয় কেলে? এইবাৰ UPPLক লগতে BPFক লগত দুটা নিউজ কৰকচোন, মই চাওঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল গগৈক 2টাৰ পৰা 3টা চিট দিলে যে সন্তুষ্ট হ'ব। হিমন্ত বিশ্ব শৰ্মা মোৰ মেনেজাৰ নেকি? মই কেইটা চিটত সন্তুষ্ট হ'ম, তেওঁ মোৰ মেনেজাৰ নেকি? মই তেওঁক এপইণ্ট কৰি থৈছো নেকি? নে মোৰ PA তেওঁ, মোৰ ব্যক্তিগত সহায়ক নেকি? আমি আমাৰ দলে সিদ্ধান্ত ল'ম কেইটা চিট লাগে, দুটাতো সন্তুষ্ট হ'ব পাৰোঁ, এটা নহ'লেও সন্তুষ্ট হ'ব পাৰোঁ, আৰু 25টা নহ'লেও নামানিব পাৰোঁ। কেনেকৈ জানো? তেওঁ জানে নেকি এইটো কথা? তেওঁতো নাজানে। এইবিলাক কথা কৈ লাভ নাই। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে বোলে 20টা লাগিব বুলি, অখিল গগৈ কৈছে। আমি 20টা লাগিব বুলি কৈছোঁ নেকি? তালিকাখন চাই লওকগৈ। তেওঁ বোলে বহুত চোৰাংচোৱা থাকে কংগ্ৰেছৰ ভিতৰত। আমি যে তালিকা দি দিলোঁ, তেওঁ গম পায় নেকি কেইটা আছে? একবাৰ কওকচোন আমি কেইটা তালিকা দিছোঁ। বেছি উস্তাদি আমাৰ আগত, মোৰ আগত হিমন্ত বিশ্বই মাৰি লাভ নাই। বেলেগৰ আগত মাৰিব পাৰিব, বেলেগক ধমকি দিব পাৰে। মোক ধমকি দিওঁতে আপোনালোকে বিধানসভাত দেখিছে নে নাই? মই কি ক'লোঁ? মোক কৈছিলে বোলে তই সদায় জেইলত যোৱা মানুহটো আকৌ জেইলত ভৰাম, এনেকৈ কৈছিলে। মই বোলো মই জেইলত গৈছোঁ 36 বাৰ, কিন্তু দেশৰ কাৰণে গৈছোঁ। আপোনাৰ নিচিনাকে মানুহ মাৰি আৰু পইচা তুলি যোৱা নাই, আলফাৰ নামত পইচা তুলি যোৱা নাই। আৰু মই 36 বাৰ জেইলত যোৱাৰ পাছতো মোক একবাৰো পুলিচে মাৰিব পৰা নাই, কাৰণ মই 2 নম্বৰী কৰাই নাই, অকল ৰাজহুৱা আন্দোলনত গৈছোঁ। আপুনি যে পইচা তুলি যাওঁতে একদম কাপোৰ খুলি পিটিছিলে, এইটো মনত আছে নাই বুলি ক'লোঁ। পাৰিব নেকি কোনোবাই মুখ্যমন্ত্ৰীক তেনেকৈ ক'ব? আপোনালোকে পাৰিব, সাংবাদিকে নোৱাৰে। আপোনালোকৰ দম নাই, মোৰেই অকল আছে অসমত দম। থেংক ইউ।